পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অহিৰণৰ বায়েকে কৈ আছিল, মোৰ চকুত এজনী ভাল ছোৱালী আছে, তুমি যদি কোৱা মই কথাটো পাতিব পাৰোঁ। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাকে মাত দিছিল, আজি হঠাৎ অহিৰ বিয়াৰ কথা চিন্তা কৰিলি যে? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ ডিংকিয়ে কৈ আছিল, চুলিৰ আগত জিউটো লৈ সেই লোকৰ বস্তু চুৰ কৰাতকৈ সন্মানেৰে তাই কিবা এটা উপাৰ্জন কৰিবলৈ গৈছে। তেতিয়া আমি দেখিবলৈ পাইছোঁ মানুহজনে মাত দিছিল, এই পুলিচে তাইক কিয় চাকৰি দিছে জানো? পুনৰ আমি দেখিবলৈ পাইছোঁ ডিংকিয়ে মাত দিছিল, মই আকৌ কেনেকৈ জানিম? তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ বেদৰ দেউতাকক দেখুৱাইছিলে, য'ত বেদৰ দেউতাকে এটা কণমানি লৈ আছিল আৰু কৈ আছিলে নাকান্দিবা। তেতিয়া আমি দেখিবলৈ পাইছোঁ এগৰাকী মহিলা যাবলৈ ওলাইছিল আৰু তেতিয়াই বেদৰ দেউতাকে মাত দিছিল, ৰ'বাচোন। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।